গোটেই অসমতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্ষণৰ ঘটনাক হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তুলিছে আৰু এই অস্থিৰ কৰা ঘটনাত সম্পূৰ্ণ বিজেপি জড়িত আপোনালোকক মই ঘূৰি আহোঁতে তাৰ সম্পূৰ্ণ তথ্য ডকুমেণ্ট সহকাৰে বিজেপিয়ে কেনেকৈ অসমত অস্থিৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত লগাইছে তাৰ ডকুমেণ্টাৰী এভিডেন্স মই আপোনালোকৰ হাতত প্ৰদান কৰিম এতিয়া নহয় ঘূৰি আহোঁতে গোটেই অসমত হিন্দু মুছলমানৰ গোটেই যে মিয়া খেদা আন্দোলন মুছলিম খেদা আন্দোলন গোটেই হিন্দু মুছলমানৰ যি গোটেই পৰিৱেশ সৃষ্টি কৰিছে অসমৰ মানুহে যি সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে যি সময়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে যি সময়ত অসমৰ দুঃশাসনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে সেই সময়ত বিজেপিয়ে নিজেই লগ লাগি এইটোক হিন্দু মুছলমানৰ ৰাজনীতিত পৰিণত কৰিবৰ কাৰণে কৰা প্ৰকৃত একদম ডকুমেণ্টাৰী এভিডেন্স মোৰ হাতত আছে মই আপোনালোকৰ হাতত ঘূৰি আহোঁতে বিধানসভাৰ পৰা ঘূৰি আহোঁতে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম একদম অতি স্পষ্ট কথা চৰকাৰ জড়িত নোহোৱাকৈ কেনেকৈ বোন চাইন হ'ব প্ৰথম কথা চৰকাৰে নিজেই মুছলমান কি কয় মিয়া হটাও অভিযান চলাইছে বিজেপিয়ে নিজে ইয়াত আগভাগ লৈছে এইটো কথাও খাটাং আৰু বিজেপি চৰকাৰে আকৌ মিয়া হটাও অভিযান কৰা দুজন মানুহক আমি কৰা দেখিবলৈ পাইছিলোঁ এসপ্তাহৰ ভিতৰতে মিয়া উজনি অসম এৰিব লাগিব বুলি দুজন মানুহক আমি কোৱা দেখিছিলোঁ তেওঁলোকক আকৌ জাননীও দিছে আকৌ বিজেপিৰ মানুহে অথচ যি বিজেপি নেতাই ডাইৰেক্টলি ৰাতি মুছলমান মানুহক আক্ৰমণ কৰিছে মাৰপিট কৰিছে আৰু ভিডিঅ' ভাইৰেল কৰিছে সেই বিজেপি নেতাক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁলোকক এতিয়ালৈকে জাননী জাৰি কৰা হোৱা নাই মই তাৰ সম্পূৰ্ণ এভিডেন্স সহকাৰে অলপ পিছত আপোনালোকৰ হাতত প্ৰদান কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ